নগৰবেৰাৰ পথালিপাৰাত নিশা চোৰৰ তাণ্ডৱ। ঘৰৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ধনসহ প্ৰায় ২৫-৩০ লক্ষাধিক টকাৰ সোণ ৰূপৰ অলংকাৰ। কামৰূপ জিলাৰ বকুচৈকা সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত পথালিপাৰাত যোৱা নিশা সংঘটিত এক চুৰিকাণ্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে পথালিপাৰা গাঁৱৰ যুৱ ব্যৱসায়ী তথা নগৰবেৰা বজাৰৰ মাতৃ হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ মালিক কুমুদ মেধিৰ বাসগৃহৰ আটাইকেইজন লোক নিশা ৯ মান বজাত নগৰবেৰা ৰাস মহোৎসৱলৈ যোৱাত ঘৰখনত কোনো মানুহ নথকাৰ সুযোগ লৈ চোৰে বাসগৃহটোৰ গেট আৰু ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। পিছত বাসগৃহৰ কেইবাটাও আলমিৰাৰ তলা ভাঙি বিভিন্ন সা সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে নগদ ধনসহ প্ৰায় ২৫-৩০ লাখ টকাৰ সোণ ৰূপৰ অলংকাৰ লুটি নিয়ে। এই চুৰিকাণ্ড সংঘটিত হোৱা সময়ত ঘৰৰ ভিতৰত প্ৰচণ্ড শব্দ শুনিবলৈ পোৱাত পৰিয়ালটোৰ লোকৰ সৈতে চুবুৰীয়া লোকে ফোনযোগে যোগাযোগ কৰাত তেওঁলোকে ৰাসত থকা বুলি কয়। পিছত ৰাস মহোৎসৱৰ পৰা পৰিয়ালটোৰ লোকে ততাতৈয়াকৈ ঘৰলৈ আহে যদিও চোৰৰ দলটোৱে এটি ৪-চকীয়া বাহনেৰে সেই স্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। নিশাই এই চুৰিকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত অৱগত হৈ নগৰবেৰা ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকা আৰু নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি দত্তসহ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ ইয়াৰ এক তদন্ত অব্যাহত ৰাখিছে। তদুপৰি আজি ৰাতিপুৱাৰ ভাগত কামৰূপৰ উপ আৰক্ষী অধীক্ষক দীপক শৰ্মাই ব্যৱসায়ীগৰাকীৰ বাসগৃহত উপস্থিত হৈ চুৰিকাণ্ডটোৰ বুজ লয়। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে নগৰবেৰা আৰক্ষী থানাত ভুক্তভোগী ব্যৱসায়ীগৰাকীয়ে অৱগত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। যোৱা ৰাতি মানে আমি ৰাস চাব গৈছিলোঁ। ৮:৪৫ মান বজাত আমি ঘৰৰ পৰা ওলাই গৈছিলোঁ আৰু মানে ৮:৪৫ মানত ওলাই যোৱাৰ পিছত আমি 10:20-25 মানৰ ভিতৰত মানে আমি ওচৰ চুবুৰীয়াৰ পৰা ফোন পাইছিলোঁ যে মানে আপোনালোকৰ মানে বাহিৰৰ লাইটবিলাকো গোটেই অফ আৰু ভিতৰৰ লাইটবিলাকো মানে অন অফ হৈ আছে, এবাৰ অন কৰে এবাৰ অফ কৰে আৰু ভিতৰত বহুত চাউণ্ড হৈ আছে, আপোনালোক ক'ত আছে মানে এনেকৈ সুধিছে। তেতিয়া মই ক'লোঁ যে আমি ৰাসত আহিছোঁ, ৰাসতে আছোঁ। আৰু তেতিয়া সিহঁতে ক'লে যদি আপোনালোক ৰাসতে আছে তেতিয়াহ'লে আপোনালোকৰ ঘৰত বহুত শব্দ হৈ আছে, নিশ্চয় চোৰ সোমাইছে। তো গতিকে মানে আপোনালোকৰ কথাটো জনালোঁ আৰু মানে সিহঁতে বোলে 9:10-15 মানত বাহিৰত আহিছিল। মানে আহোঁতে তেতিয়া সিহঁতে মানুহৰ খোজৰ শব্দও মানে পিছফালে শুনা পাইছিল আৰু শুনি মানে তেতিয়া ইমানখিনি ভবা নাছিল। তাৰপিছত মানে সিহঁতৰ ফোন পোৱাৰ পিছত আমি গোটেইবিলাকে ইয়াত গুচি আহিলোঁ 10:40-45 মানত। কিন্তু তাৰ কিছু আগতে বোলে সিহঁতে ইয়াৰ পৰা 10 মিনিটমান আগত সিহঁতে চাই আছিলে, মানে দেখি পাই আছিলে ওচৰ চুবুৰীয়াৰ মানে কাষৰ মানে আমাৰ কাষৰ মানুহঘৰৰ মানে দেখি আছিলে সিহঁতে ওলাই গৈ মানে কাৰ এখনত মানে আমাৰ চাব চেণ্টাৰৰে মানে ফিল্ডত কাৰখন ৰখোৱা আছিলে আৰু সেই কাৰ এখনত মানে সিহঁতে মানে তীব্ৰ জোৰেৰে কাৰখন চলাই যোৱা মানে দেখা পাইছিলে আৰু আমি ধৰক আহি গোটেইবিলাক দেখিলোঁ মানে চবখিনি তলা ভাঙি চব সোমাইছে, গেটৰ তলা ভঙা, ৰুমবিলাকৰ দৰ্জাবিলাকৰ তলা ভাঙিছে। কিমান হেৰি লুটপাট কৰি লৈছে, কিমান টকাৰ হয় মানে মেইনলি আমাৰ মানে গহনাখিনি নিছে, সোণৰ গহনা, ৰূপৰ গহনা আৰু আপোনাৰ কেছ টকা আছিলে অলপ সেইখিনি লৈছে আৰু সোণৰ গহনা মানে প্ৰায় মানে 25-30 লাখৰ ওচৰা-ওচৰি গহনা সিহঁতে মানে লুট কৰি লৈ গৈছে আলমাৰীৰ পৰা। গোটেইখিনি বস্তু আলমাৰীৰ পৰাই লৈ গৈছে। আপোনাৰ গোটেইবোৰ কাপোৰ কানি জোকাৰি য'ত যেনেকৈ পাইছে গোটেইখিনি বস্তু উঠাই লৈ গৈছে।